আজি ৰেচিপিটো হৈছে বেঙেনা এটা ভালদৰে ধুই মেলি এই ধৰণে গোল গোলকৈ কাটি লৈছোঁ আৰু অকণমান ডাঠকৈ মই বেঙেনাখিনি কাটিছোঁ। এতিয়া বেঙেনাৰ মাজৰ অংশখিনি মই কাট মাৰি উলিয়াই ল'ম। এই ধৰণে গোলকৈ কাটি উলিয়াই ল'ব লাগে। এই ধৰণে কটাৰীখন ঘূৰাই দিলে ধুনীয়াকৈ ওলাই আহে বেঙেনাৰ মাজৰ অংশখিনি। এনেকৈ মই গোটেই পিছৰ পৰা কাটি ল'লোঁ। এতিয়া মাজৰ অংশখিনি মই সৰু সৰুকৈ চপ কৰি লৈছোঁ আৰু ইফালে বল এটা লৈ মই 2টা কণী ভাঙি লৈছোঁ। ইয়াত মই সোৱাদ অনুসৰি নিমখ অকণমান এড কৰি দিম আৰু ভালদৰে মই ফেটি ল'ম কণীখিনি। এতিয়া জিৰা গুড়ি অকণমান, জলকীয়া গুড়ি অকণমান আৰু হালধি অকণমান এড কৰিছোঁ। পিঁয়াজ এটা কাটি দিছোঁ মিহিকৈ, বিলাহী কাটি দিছোঁ এটা আৰু চপ কৰি থোৱা বেঙেনাখিনি ইয়াত এড কৰি দিলোঁ। কেঁচা জলকীয়া এটা দিলোঁ, ধনিয়া পাত কেইখিলা দি খুব ভালদৰে ফেটি ল'লোঁ। এফালে বেঙেনাৰ ক'লা অংশখিনি গোলকৈ কাটি লৈছিলোঁ, সেইখিনি মই পেনখনত দি দিলোঁ। তেল গৰম হৈ গ'ল, তাৰপিছত বেঙেনাৰ ক'লা অংশখিনি ইয়াত এড কৰি দিলোঁ। মাজত মই এই কণী ফেটি থোৱাখিনি মাজত দি দিলোঁ আৰু এনেকৈ মই ইপিঠিত সিপিঠিত লুটিয়াই খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ ল' টু মিডিয়াম ফ্লেমত। আৰু ইমান ধুনীয়া হৈছে দেখিছেনে, খাবলৈও খুব টেষ্টি হয়। ইফালে উৰহি মই গুটি উৰহি লৈ লৈছোঁ। গুটি উৰহিটো গুটিটোৰ ভিতৰত অকণমান বুঢ়া হ'লে খাবলৈ বেছি ভাল হয় আৰু এনেকৈ মই দুফাল দুফালকৈ উৰহিখিনি কাটি লৈছোঁ যাতে পোক পতংগ থাকিলে ভিতৰত পোক পৰুৱা থাকিলে ওলাই যায়। আৰু ইফালে কেৰাহীখন পাতি মই তেল দি দিলোঁ। তেলত গোটা জিৰা দি দিলোঁ। এফালে কেঁচা জলকীয়া 2টা দিছোঁ, কাটি থোৱা পিঁয়াজখিনি এড কৰি দিছোঁ। এফালে মছলা ৰেডি কৰি ল'লোঁ। বিলাহী এটা, পিঁয়াজ এডোখৰ, নহৰু কেইফুটামান দি মই পেষ্ট কৰি লৈছিলোঁ। ইফালে আধা চামুচ জিৰা গুড়ি, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি গুড়ি দি খুব ভালদৰে ফ্ৰাই কৰি ল'লোঁ আৰু নিমখ সোৱাদ অনুসৰি দি দিছোঁ। অকণমান সময় ফ্ৰাই কৰি ল'ম যাতে মছলাখিনি খুব ভালদৰে ভজা হৈ যায়। ওপৰৰ পৰা তেল বেৰিঙি আহিলে আমাৰ মছলাখিনি ভজা হৈ যাব। এয়া খুব ধুনীয়াকৈ ভজা হৈ গৈছে আমাৰ মছলাখিনি। এতিয়া মই কাটি থোৱা উৰহিখিনি এড কৰি দিম। এয়া আলু এটাও মই লগত দি দিছোঁ উৰহিখিনিত আৰু খুব ভালদৰে লৰাই ল'ম। লৰাই মই ঢাকনখন লগাই অলপ সময় কুক হ'বলৈ দিম যাতে খুব ভালদৰে ভজা হৈ যায় উৰহিখিনি। এনেদৰে মই অকণমান ভাজি ল'লোঁ উৰহিখিনি। এতিয়া প্ৰয়োজন মতে মই পানী দি দিম আৰু মই আজি জোল নবনাওঁ, অলপ গ্ৰেভি টাইপৰ বনাম। পানী দি মই 2-2.5 মিনিটমান মিডিয়াম ফ্লেমত কুক হ'বলৈ দিম যাতে খুব ভালদৰে সিজি যায়। এয়া খুব ধুনীয়াকৈ সিজি আহিল আৰু এনেকৈ যদি উৰহিখিনি বনাই খাই খাবলৈ খুব টেষ্টি হয় আৰু ধনিয়া পাত দি মই নমাই দিম। ৰেচিপিকেইটা চাই যদি ভাল লাগিছে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই।